road, I'm just passing through. Rolling hills calling me to stray, lost in forests whispering the way. Hello everyone, কেনে আছে আপোনালোক? আশা কৰিছো সকলো ভালে আছে আৰু সকলোকে নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালো। 2025 চনৰ 1 জানুৱাৰী তাৰিখটো ভাবিলো অলপমান মন্দিৰত সেৱা কৰি নাজিৰাটিঙৰ যি তামুলী পৰ্যটন উৎসৱ হৈ আছে সেই তালৈকে যাওঁ বুলি, যাতে মাইণ্ডটো অকমান ফ্ৰেছ হয়, যিহেতু নতুন বছৰ নহয় জানো। অলপমান দূৰ অতিক্ৰম কৰিয়েই আমি গৈ পালো নাজিৰাটিং তামুলী পৰ্যটন উৎসৱলৈ। গাড়ীখন পথাৰতে ৰাখিব দিছে, গাড়ী ৰখাই মেলি মই দেখাই আছো ৰ'ব। আমি ফাইনেলি আহি পালোহি, এতিয়া চাহ বিচাৰি যাওঁ, চাহ খাম। আহি পায়ে একাপ চাহেৰে আমাৰ মাইণ্ডটো অকমান ফ্ৰেছ কৰিব মন গ'ল, যিহেতু ক'ৰবালৈ গ'লে পোনে একাপ চাহে খাবলৈ মন যায়। আৰু এয়া পথাৰৰ ফালে মই দেখাই দিছো ৰ'ব, এয়া হাতী লৈও ৰখি আছে, তাত ইচ্ছা কৰিলে হাতীৰ পিঠিত উঠি ফটো মাৰিব পৰা যাব। এতিয়া আমি মেলাৰ ভিতৰৰ ফালে সোমাই আহিছোঁ। এই ৰাস্তাটোৱেদি পোনে পোনে আগলৈ গৈ থাকিলে বনভোজস্থলী আছে, য'ত মানুহে পিকনিক খাই আছে, বহুত মানুহ গোট খাই আছে। এতিয়া আমি চাহৰ দোকান বিচাৰি বিচাৰি আহি আছোঁ। এই বাইদেউ কেইগৰাকী ইয়াতে আমি এতিয়া চাহ একাপ খাম, তেওঁলোকৰ নেপালী ট্ৰেডিশ্যনেল ডিছৰ লগত। গৰম গৰম দিছিলে আৰু খাই বহুত টেষ্টি আছিলে। মুখখন ফ্ৰণ্টত দেখাই ভিডিঅ' কৰাৰ ইমান অভিজ্ঞতা নাই, সেইটো কাৰণে মাজে মাজে অকণমান ভুল ভ্ৰান্তি হৈছে, তাৰ কাৰণে মাফ কৰি দিব। এয়া আমি চাহ খাই মেলি মেলাতনো কি কি বহিছে তাকে চাবলৈ আহিছোঁ। কাপোৰৰ দোকান, এয়া প্ৰথমখন কাপোৰৰ দোকান হয়। কাপোৰৰ দোকানৰ লগতে বিভিন্ন ধৰণৰ সৰু সৰু বস্তু কিছুমান ওলাইছে, লগতে এয়া হেণ্ডমেড বেগ ওলাইছে। লগত এয়া পুনৰ কাপোৰৰ দোকান এখন, বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া ট্ৰেডিশ্যনেল মেখেলা চাদৰ, গামোচা এইবিলাক আনিছে। মই চাৰিওফালে চকুটো ফুৰাই লৈছোঁ আৰু এইফালে মানে ডেক'ৰেটিভ আইটেমছ কিছুমানো আনিছে, সৰু সৰু ফুল আৰু এইফালে কাঠৰ সামগ্ৰী এইবিলাকো আনিছে। এতিয়া আমি ইটো ছাইডে যাম ব'লক। এনেদৰে আচলতে মেলাত বহা দোকানবিলাক মোৰ বহুত ভাল লাগে, কাৰণ তেওঁলোকে বহুত কষ্ট কৰি নিজৰ হেণ্ডমেড প্ৰডাক্টবিলাক এনেদৰে আমাৰ আগলৈ উলিয়াই আনে। বিভিন্ন ধৰণৰ ব্ৰেণ্ডেড বা শ্বপিং মলত কিনাতকৈ এনেদৰে যদি তেওঁলোকৰ প্ৰডাক্ট কিনা হয়, বস্তুটোও ধুনীয়া হয় আৰু দেখিবলৈ ইউনিক হয়, আৰু এনেকুৱাটো তেনেকৈ নাপায় আৰু বেলেগত। এয়া অলপমান দূৰ আগুৱাই গৈ সেয়া অসমীয়া গহনাৰ দোকান এখন দেখিছোঁ। তাত বাইদেউকেইগৰাকীয়ে বিভিন্ন ধৰণৰ অসমীয়া গহনাৰ মানে মন পচন্দৰ মতে থৈ দিছে, আৰু তেওঁলোকে ওপৰত এই যোগাযোগৰ নাম্বাৰো দি দিছে যদি কাষ্টমাইজ লাগে। দেখিছেনে কিমান ধুনীয়া ধুনীয়া, কিনো লাগিছিলে বাৰু, কিন্তু মানে বহুত বেছি পইচাও নাই যে। এয়া অলপমান দূৰ আগুৱাই গৈ এয়া ভাল কাপোৰৰ দোকান এখনত সোমাইছোঁ। এই গামোচাও ওলমাই থৈ দিছে, ইয়াৰ পৰা কাপোৰ এযোৰ লোৱা হ'ল বাৰু। বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল মেখেলা চাদৰ, গামোচা, টচৰ থান কাপোৰ সকলোবিলাক পাই যাব ইয়াত। দোকানকেইখনৰ অপজিট ছাইডে ৰাস্তাৰ সিপাৰে আছে এনেদৰে ৰভা দি দিছে, পেণ্ডেল পাৰি দিছে। ইয়াতে মানে বিভিন্ন ধৰণৰ অনুষ্ঠান হৈ আছে, আৰু আমি তাৰ পৰা আগুৱাই গৈ গৈ এতিয়া এইখন ওলমা দলংখনত আমি উঠিবলৈ আহিছোঁ। ইয়াত মানে টিকেট কাটি উঠিব লাগিব। দলংখনো বহুত ধুনীয়া, মই ছাইডৰ পৰা দেখাই আছোঁ ৰ'ব। এয়া দেখিছেনে ভিউটো কিমান ধুনীয়া লাগিছে, পানীৰ ওপৰত এনেদৰে ওলমা দলং। ইয়াততো ফটো মাৰিলে বহুত ধুনীয়া উঠিব। এয়া আমি আগুৱাই গৈ আছোঁ। ভিডিঅ' কৰোঁতে কৰোঁতে আচলতে ফেমিলি ফটো এখন ল'বলৈ থাকি গ'ল, চবেই মানে ছিংগলকৈহে লোৱা হ'ল। আজি মানে অলপমান দুপৰীয়া হৈ আছে যদিও ৰ'দৰ যিটো পোহৰ সেইটো মানে বহুত বেছিও ইমানো এতিয়ালৈকে লগা নাই, অলপ পিছত লাগিবগৈ আৰু। কিন্তু ভাল লাগিছে মানে নতুন বছৰৰ নতুন সূৰ্যৰ কিৰণ। অলপ নিজকো ফ্ৰণ্টৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, কেনেকুৱা লাগিছে ক'ব দেই। মানে তেনেকুৱা কোনো প্ৰফেশ্যনেল কেমেৰামেন নাই, যিকেইগৰাকী আছে তেওঁলোকৰ হাততে মোবাইল দি পিনি কৰা হৈছে আৰু। দলংখন পাৰ হৈ আহিলোঁ এতিয়া। এইখন দলংখনৰ এইটো ছাইডৰ ভিউটো। এতিয়া অলপ দূৰ আগুৱাই আগুৱাই গৈ থাকোঁ ব'লক, তেতিয়া মই আপোনালোকক দেখাই যাম। এয়া দেখিছেনে, এয়া আছে দিচাং শিশু উদ্যান। এইফালে ইচ্ছা কৰিলে সোমাই গৈ পিনি বিভিন্ন ধৰণৰ ফটো চটো মাৰিব পাৰে, আৰু এইফালে অলপমান দূৰ আগুৱাই গৈ ওচৰৰ পৰা দেখাই আছোঁ ৰ'ব, অলপমান আগলৈ গৈ লওঁ। এয়া জুবিনৰ প্ৰতিমূৰ্তি ৰাখি থৈ দিছে। আপোনালোকেতো ফটোৱে চাই আছে জুবিনৰ প্ৰতিমূৰ্তি, কিন্তু ক'ত আছে সঠিক জেগাটো চাগে আপোনালোকে ধৰিব পৰা নাই। এয়া আছে নাজিৰাটিঙতে আছে।
ভিতৰলৈ সোমাই যাবলৈ হ'লে জোতা চেণ্ডেল খুলি যাব লাগিব। মই পিছে জোতা পিন্ধি গৈছিলোঁ যে এলাহতে আৰু বাহিৰৰ পৰাই ফটো একপি মাৰিলোঁ। আৰু এইফালে নৈখনলৈ চালে সেই যে নাওখন দেখিছে, তাত বহিছে আমাৰ লগত অহা মেজদা আৰু কৌশিক বহিছে। তেওঁলোকে নাৱত উঠিব এতিয়া। এয়া দূৰৰ পৰা যে হাই দেখাইছে সেয়াই হৈছে মেজদা আৰু কৌশিক। বহিবলৈ সুন্দৰ জেগা আছে। ফটো মাৰিব ইচ্ছা কৰিলে ফটো মাৰিব পাৰে, ভিডিঅ' কৰিব ইচ্ছা কৰিলে ভিডিঅ' কৰিব পাৰে। আৰু ভিউটো চাওকচোন কিমান সুন্দৰ আহিছে, মানে ময়ো নিজকে নিজে ধুনীয়া দেখি গৈছোঁগৈ। এইটো চাইডে আমি ভিডিঅ' আৰু ফটো মাৰি থাকোঁতে ৰভাতলিত প্ৰাৰ্থনা গাইছে মাইকত সুন্দৰকৈ। মই শুনোৱাম ৰ'ব, ইমান ভাল লাগিছে নহয়। ইয়াত আহি আচলতে বহুতেই বেছি ভাল লাগিছে। আপোনালোকেও আজিৰ দিনটো কেনেদৰে উদযাপন কৰিলে ক'ব। আৰু ইয়াত উলমা দলং চাই হৈ গ'ল, জুবিনৰ প্ৰতিমূৰ্তি চাইও হৈ গ'ল। বহুত ৰ'দে ধৰিছে ইয়াত। এতিয়া বেলেগ এডোখৰ ঠাইলৈ যাওঁ। যিহেতু টাইম বহুত হৈছে, সেইটো কাৰণে আমাৰ ভোকো লাগিছে, সেইটো কাৰণে আমি খাবলৈ আহিছোঁ। কোনখন দোকানত খাম আচলতে তাকে বিচাৰি আছোঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ বেম্বো ষ্টিকত তেওঁলোকে থৈ দিছে বনাই বনাই। আৰু কালি আচলতে আগদিনাখন আচলতে ইমানবিলাক মাছ মাংস খাই পিনি পেটটো হেঙাইছে, সেইটো কাৰণে আমি ভাবিলোঁ আজি ইয়াতে মানে নিৰামিষ আহাৰ গ্ৰহণ কৰা যাওক। এই বাইদেউ কেইগৰাকীৰ ইয়াতে খাইছোঁ, মানে চিম্পল দাইল ভাজি তেনেকৈ লৈ লৈছোঁ, ঘুগুনিও লৈ লৈছোঁ অলপমান। আহাৰ গ্ৰহণ কৰি খাই বৈ উঠি হৈ গ'ল। এতিয়া আমি এই পানীৰ স্পটটো যে দেখাইছিলোঁ অথনি প্ৰথম ভিডিঅ'ত আহোঁতে প্ৰথম ক্লিপটোত, তাতে আহি পিনি আমি এতিয়া অলপমান জিৰাইছোঁ। এতিয়া ইয়াত বহিছোঁ, অলপমান ভাগৰ লাগিছে নেকি? ভাগৰ লাগিছে একদম পুৰা। এতিয়া অকণমান বহি লৈছোঁ, এতিয়া যাবলৈ হৈছে আৰু যামগৈ আৰু। ইয়াতে অলপ সময় বহি লৈ ভাগৰটো পলুৱাই লৈছোঁ। মানুহবিলাকো চাইছোঁ, ভিডিঅ' কৰিছোঁ, পানীখিনিও চাইছোঁ। পানীত পিছে নামিবৰ মন যোৱা নাই, কাৰণ এইবিলাক মানে জোতা চোতা খুলি পানীত নামিবলৈ মন নাযায়। আৰু যিহেতু মোৰ পানীলৈ অলপমান মানে বেছিয়ে ভয় লাগে, আৰু কেনেবাকৈতো পিছল খাই গ'লে চেচেই, সেইটো কাৰণে মই নমা নাই। তাতে অলপমান মানে জিৰাই থাকোঁতে অলপমান গধূলি হ'বলৈ হ'ল। দেখিছেনে আকাশখন অলপমান গধূলি হ'বলৈ হ'ল, ৰ'দটো নাইকিয়া হ'লেই। এতিয়া আমি ফাইনেলি যাবলৈ গাড়ীখনৰ ফালে আগুৱাই আগুৱাই গৈ আছোঁ। আমাৰ আকৌ এগৰাকী ইজনী নবৌ আকৌ মানে বিচাৰি নাই পোৱা, তেওঁ ক'ৰবাত থাকি আহিলে। গতিকে আমি বিচাৰি বিচাৰি আহি আছোঁ। দেৱযানী নবৌক বিচাৰি আহিছোঁ, এই যে ক'লা মেখেলা চাদৰ পিন্ধিছিলে তেওঁ। সকলোবিলাক একেলগ হ'লোহি এতিয়া। এই আমাৰ গাড়ীখন উলিয়াই আছে, এতিয়া আমি যাওঁগৈ আৰু। যাবলৈ ওলাইছোঁ, এতিয়া গধূলি হৈছে। পথাৰতে আছে আমাৰ গাড়ীখন, তো এতিয়া আৰু যাবলৈ ওলাইছোঁ। ভিডিঅ'টি বহুত দীঘল হৈ গৈছে। আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টি চাই যদি ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ এনেকৈ নতুন নতুন ভিডিঅ' পাই থাকিব পাৰে। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।